এয়া এয়া সাকুমথা তিনিআলিৰ ওচৰতে ধুনীয়া দৃশ্য। এয়া চাওক, এয়া মই সাকুমথাৰ বিশ্বনাথ চাৰিআলিৰ পৰা 6 কিলোমিটাৰ দূৰত্বৰ এখন অতি ধুনীয়া সৌন্দৰ্য জেগা। এয়া চাওক, একদম গৰা নিচিনা, পাহাৰৰ নিচিনা, আৰু এইবিলাক শ্বিলং পিকৰ নিচিনা ৰাস্তা। এয়া ওপৰলৈ গৈ আছে। তুমি ইফালে কৰা ইয়ালৈ সকলোৱে আহিব পাৰে। গৰম দিনতো ইয়াত ঠাণ্ডা ঠাণ্ডা লাগি থাকে। ইয়াৰ সৌন্দৰ্য সঁচাকৈ ইফালে বাগান, ইফালে পথাৰ। এয়া কি ধুনীয়া দৃশ্য। আমি বহুত দূৰত যাওঁ এনেকুৱা দৃশ্য চাবৰ কাৰণে, কিন্তু আমি ওচৰতে পাইছোঁ। সন্ধিয়া হ'লে বা আবেলি হ'লে, ৰাতিপুৱা হ'লে ইয়াত খোজকাঢ়িবলৈ অতি সুন্দৰ ৰাস্তা। এয়া চাওক, ইমান সুন্দৰ ৰাস্তা। ৰাতিপুৱা নিতাল পৰিৱেশ, আৰু ইয়াত বিশুদ্ধ বায়ু পোৱা যায়। আমি বহুত দূৰণিলৈ ফুৰিবলৈ যাওঁ, কিন্তু এইবিলাক ঠাই আমি নাহোঁ। এয়া চাৰিওফালে চাওঁ, ৰাস্তা কি ধুনীয়া, পৰিষ্কাৰ ৰাস্তা, ধুনীয়া ৰাস্তা। গাড়ী ঘোঁৰা কম বুলি ক'ব নোৱাৰি, গাড়ী ঘোঁৰা আহি থাকে, কিন্তু তথাপিও মানে ইয়াত বহুত দূৰৰ পৰা মানুহ আহি ইয়াত ফটো উঠেহি। আৰু সেইফালে শাৰী শাৰী বাগানৰ মাজে মাজে অকণমান ইফালে গাড়ী আহি আছে, গাড়ী আহি আছে। ইয়াক ছাইডত এইবিলাক ঠাইলৈ আহিলে মনটো ভাল লাগি যায় সকলোৰে। ইয়াত দূৰৈত কোম্পানী চাহ বাগিচা চাৰিওফালে। এইটো এটা ধুনীয়া এটা চিনেৰী, এইফালে এইটো ৰাস্তাইদি গৈছে। এইটো এইফালে চাওক, এইটো এটা ধুনীয়া ৰাস্তালৈ গৈছে।